পাইছে কি বকু ৰাজাপাৰাত বিশুদ্ধ খোৱা পানীত ওলাল জীৱিত জোক প্ৰাইম একুৱা নামৰ কোম্পানীৰ পানীত জীৱিত জোক উদ্ধাৰ বিশুদ্ধ খোৱা পানীৰ নামত গ্ৰাহকৰ জীৱনক লৈ হেতালি প্ৰাইম একুৱা কোম্পানীৰ প্ৰথমে মন কৰক এই দৃশ্যলৈ বকু ৰাজাপাৰা দলঙৰ ডাঙৰ হোটেলত প্ৰাইম একুৱা নামৰ কোম্পানীৰ পানীৰ জাৰৰ ভিতৰত এডাল জীৱিত জোক উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয় ভিডিঅ'টোলৈ ভালদৰে লক্ষ্য কৰিলে আপুনি দেখা পাব কিদৰে পানী জাৰৰ ভিতৰত জোকডালে লৰচৰ কৰি আছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ পৰা এই প্ৰাইম একুৱা নামৰ পানী কোম্পানীটো বিশুদ্ধ খোৱা পানীৰ নামত জীৱিত জোক থকা পানী যোগান ধৰি আহিছে দীৰ্ঘদিনে গ্ৰাহকসকলৰ মাজত এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিশুদ্ধ খোৱা পানীৰ নামত গ্ৰাহকৰ জীৱনক লৈ নিৰ্দিষ্ট হেতালি খেলি পানী খুৱাই লোনখনৰ জাল মেলিবলৈ ক'ত অধিকাৰ পালে এইটো তথাকথিত প্ৰতিষ্ঠানে স্বাস্থ্যসন্মত বিশুদ্ধ পানী গ্ৰাহকক যোগানৰ নামত পানী যোগান ধৰি জনস্বাস্থ্যক লৈ নিৰ্লজ্জ হেতালি খেলা এই প্ৰতিষ্ঠানৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগ মহকুমা প্ৰশাসন আৰু খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কি পদক্ষেপ লয় সেয়া সমৰ্থ হ'ব লক্ষণীয় সেয়েহে আপুনিও পানী কিনি খোৱাৰ আগত 10 বাৰ চিন্তা কৰক ৰাভা জনগোষ্ঠীৰ এটা অন্যতম এটা উৎসৱ বাইকৰ দ্বাৰা বাইকৰ বাবে আমি এটা বাইকৰ উদযাপন কৰা চুকনীয়াকৈ উদযাপন কৰি আছে এতিয়াও আজি তাৰ মানে আমি ইয়াতে মানে খানাৰ আয়োজন কৰা হৈছিল এই দলঙৰ তলত হোটেল বুলি এখন হোটেলখনত আৰু তাত আমি 10টা জাৰ 20 লিটাৰৰ জাৰ আমি অৰ্ডাৰ কৰিছিলোঁ প্ৰাইম একুৱা লোকনাথ এণ্টাৰপ্ৰাইজ বুলি এটা প্ৰতিষ্ঠানৰ পৰা আৰু সেই প্ৰতিষ্ঠানটোৰ 10টা জাৰত যেতিয়া পানীৰ কাৰণে খুলিবৰ কাৰণে লৈছিলোঁ তাৰ ওপৰত এটা জোক ওলাইছিল আৰু জোকটো আচলতে জীৱিত অৱস্থাত আছিল আৰু আচলতে এনেধৰণৰ যদি খোৱা সামগ্ৰীত খাদ্যত যদি এনেধৰণৰ জোক বা বিশেষ যি ওলায় আচলতে মানুহৰ বাবে এটা দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব আচলতে তেওঁলোকৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এনেধৰণৰ কাণ্ড ঘটিবলৈ হৈছে তো গতিকে তেওঁলোকে সতৰ্ক হোৱা উচিত এনেধৰণৰ পৰা আৰু আচলতে এটা কথাই বেয়া দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব ইয়াতে ভোজনৰ আয়োজন কৰা হৈছিল আৰু এতিয়াও চলি আছে আহি আছে মানুহ খাই আছে আৰু আচলতে সেই দামটো আমি চাইড কৰি থৈ দিছোঁ আৰু তেওঁলোকক জনাইছোঁ কৰ্তৃপক্ষক জনাইছোঁ আৰু তেওঁলোকে কি ব্যৱস্থা কৰে তেওঁলোকে নাজানো কিন্তু আচলতে এতিয়া আচলতে মেইন বস্তুটো খোৱা সামগ্ৰীত বা যিকোনো খোৱা ক্ষেত্ৰত যদি এনেধৰণৰ বিষাক্ত বা জোক বা অন্য ধৰণৰ যিকোনো পোক হওক আচলতে বেয়া এটা মানুহৰ স্বাস্থ্যৰ কাৰণে তেওঁলোকে সাধাৰণ জোকটো যদি তাতে সোমাই আছে আৰু তাত যে কিবা বিষাক্ত দ্ৰব্য বা বিষাক্ত বস্তু নাথাকিব তাততো কোনো ধৰণৰ মান নাই থাকিব পাৰে আৰু আচলতে তেওঁলোকে যিটো চিল পেক বুলি তেওঁলোকে পঠাই দিছে আচলতে ষ্টিকাৰ নাই ওপৰত জাষ্ট যিটো খোপা থাকে খোপাটোৱে তাতে আছে তাতে আচলতে ষ্টিল পেকটো থাকিব লাগিছিল চিল পেক নাই ওপৰত সেইটো চিল পেক বুলি তেওঁলোকে আমাক পঠাই দিছিল নতুন পানী এইটোৱে তাৰমানে এইটো খুলিব বিচাৰিছিলোঁ আমি তাৰপিছত খুলিব খোজোতে তাৰমানে জোকডাল দেখা পালোঁ মানে দেখা পাই ক'লোঁ আৰু কি বস্তু বুলি কিনে এই প্ৰাইম একুৱা লোকনাথ এণ্টাৰপ্ৰাইজ এইটো ধূপধাৰা বুলি গম পালোঁ অঁ ওলাইছে অঁ 10টা এটাত ওলাইছে অঁ জীৱিত এনেকুৱা যদিও ওলাই মানুহৰ কাৰণে এইটো বহুত অসুবিধা হয় না ক্ষতিকাৰক এই বহুত সৃষ্টি হ'ল তাকেতো এতিয়া আৰু কি ক'ম এনেকুৱা হৈ থাকিলে অলপ অসুবিধা হয় আৰু অঁ
ভৱিষ্যতে আপোনালোকে পানী দিয়াৰ ক্ষেত্ৰত বহুখিনি কথা চিন্তা কৰিব লাগে। এনেকৈ আৰু কেতিয়াবা আৰু ওলাব কি জান একোতো ঠিক নাই এনেকৈ আৰু